বহিৰাজ্যত কৰ্মসংস্থাপন বিচাৰি পুনৰ সন্ধানহীন এজন লোক। মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নিৰ মাছখোৱা মিস্ত্ৰী বস্তিত আৰু মিস্ত্ৰী বস্তিত এইটো বিকি চাওৰাৰ ঘৰ আৰু এই ঘৰত এক হুককুল পৰিৱেশ সৃষ্টি হৈছে কিয়নো যোৱা সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে বিকি নামৰ যুৱকজন। কৰ্মসংস্থাপন বিচাৰি সুদূৰ তামিলনাডুলৈ গৈছিল কিন্তু আদবাটতেই বিকি সংহত নোহোৱা হৈছিল ৰেলৰ পৰা। আমি বিকিৰ পত্নী আছে, বিকিৰ মাক আছে, আত্মীয় আছে, তেওঁলোকৰ ঘৰত বিকি ঘৰত ঠাহ খাইছেই। এক হুককুল পৰিৱেশ বিৰাজ কৰিছে ইয়াত। ৰুগীয়া দেউতাক আছে। আমি বিকিৰ পত্নীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। কওকচোন সবিশেষ ঘটনাটো কওকচোন, কি হৈছিলে? উৰিষ্যাত পানী খাবলৈ নমাৰ পাছৰ পৰা কেতিয়া গৈছিলে ইয়াৰ পৰা ঘৰৰ পৰা? দেওবাৰ দিনা গৈছিলে। যোৱা দেওবাৰে ক'লৈ গৈছিলে? চেন্নাই গৈছিলে। কওকচোন। চেন্নাই গৈছিলে, তাৰপিছত তিনিচুকীয়াত টিকেট কৰি সোমবাৰে 6টা বজাত গ'ল। তাৰপাছৰ পৰা উৰিষ্যাত নামিছোঁ বুলি ফোন কৰাৰ কাৰণে আমি গম পালোঁ যে সি উৰিষ্যাত নামি গ'ল বুলি। তাৰপাছৰ পৰা আমি ফোনত কথা পাতিলোঁ। তাৰপিছতে ৰাতি 1টা বজাতো ফোন কৰিছিলে, মই বিচাৰি পোৱা নাই বুলি ৰাস্তা বুলি। তাৰপিছত আমি ক'লোঁ যে তাতে থাক, ক'তো নাযাবি। তাৰপিছতে ফোনটো কাট খাই গ'ল। তাৰপাছৰ পৰা তাত এটা মানুহে চাগে সুধিছিলে ক'ত যাবি ল'ৰা বুলি। তাৰপিছতে সি ক'লে যে মই ৰাস্তা বিচাৰি পোৱা নাই, সেইকাৰণে মই ঘূৰি আছোঁ বুলি ক'লে। তাৰপাছৰ পৰা মোবাইলটো মানুহটোক কোৱা শুনিছোঁ মই যে ফোনটো কাটি দে, কাৰ লগত কথা পাতি আছোঁ বুলি। বিকি কাৰোবাৰ লগত কথা পাতি আছে? কথা পাতিছিলে। সেইখিনি আপুনি স্পষ্টকৈ শুনা পাইছে? তাৰপিছত কি হ'ল? তাৰপাছতে মোবাইলটো ছুইচ অফ হৈ থাকিলে। সেই ছুইচ অফ হোৱা আজি 6 দিন সময় হ'ল, 6 দিন উকলি গ'ল। তাৰপাছৰ পৰা আপোনালোকৰ যোগাযোগ হোৱা নাই? একোৱে হোৱা নাই যোগাযোগ। কোন জেগাত যোগাযোগ বিচ্ছিন্ন হৈছিলে? কোন ঠাইত তেওঁ নামি দিছিলে বুলি কৈছিলে? উৰিষ্যা বুলিয়ে ক'লে। উৰিষ্যা বুলি ক'লে। আপোনালোকে এনেকুৱা আৰক্ষীৰ ওচৰলৈ গৈছে নে বা ৰেল আৰক্ষী বা অসম আৰক্ষীৰ ওচৰলৈ? গৈছিলোঁ। হয়, আচলতে অতি মৰ্মান্তিক এক হুককুল পৰিৱেশ। এয়া বিকিৰ স্থিৰ ছবি। আচলতে বিকি ওৰফে চাওনা ভূমিজ যোৱা সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল। ওচৰতে আছে ৰুগীয়া পিতৃয়ে কিন্তু তেওঁৰ যি কথা ক'ব পৰা ক্ষমতা তেওঁৰ হাতত নাই বাবে আমি দেউতাকৰ ওচৰলৈ যাওঁ। তেওঁৰ আত্মীয় আছে, আত্মীয় ওচৰলৈ যাম। কি ক'ব সমগ্ৰ ঘটনাটো সন্দৰ্ভত কি ক'ব আপোনালোকে, যিহেতু আৰক্ষীৰ ওচৰলৈও গৈছিল, তাৰপাছতো কিন্তু আৰক্ষীয়ে কেনেধৰণৰ সহায় কৰিছে আপোনালোকক? আৰক্ষীয়ে এতিয়া বৰ্তমান আমাক একো সহায় কৰা নাই। আৰু বহুত দিন আমি যোৱা 2 দিন পাছতে আমি ঘটনাটো গৈ কাগজ দি থৈ আহিছোঁ আৰক্ষীৰ ওচৰত। কিন্তু এতিয়া বৰ্তমান আমাক খা খবৰ একো পোৱা নাই কাৰণে আমি এই ব্যৱস্থাটো লৈছোঁ। আমাক যিমান পাৰে সোনকালে বিচাৰি দিব লাগে চাওনা ভূমিজক। কেনেকুৱা আছিলে যুৱকজনৰ? মানে আপোনালোকৰ ওচৰ চুবুৰীয়াৰ লগত কেনেকুৱা আছিল? ধুনীয়া, ভাল আছিলে। আমাক মাত বোল ধুনীয়া দিছিলে। বেছি বয়স নহয়। নিজেই ক'লে যে মই কামলৈ যাম, মোৰ ভাইটো কামৰ জেগাত আছে, মই তাতেই যাম, তাতে কাম কৰি ময়ো থাকিম বুলি কৈ সি ওলাই গৈছিলে। আমি ইয়াৰ পৰা ধুনীয়াকৈ পঠিয়াইছিলোঁ। আৰু যোৱাৰ পৰা আমি খা খবৰ নাই। ইয়াৰ পৰা যোৱা পাছত আমি ফোনত যোগাযোগ কৰিয়ে আছোঁ। যিমান দিন তাৰ মোবাইলটো থাকিছিলে, ট্ৰেইনত আছিলে, পুৰুলিয়া ষ্টেচনত নামি দিয়া পাছৰ পৰাহে 12টা বজাত জনালে আমাক যে ট্ৰেইন মোৰ মিছ হ'ল বুলি। তাৰপিছত এতিয়া ৰাতি 1টা বজালৈকে আমি তাৰ লগত যোগাযোগ কৰিলোঁ। পিছত আৰু আমি তেনেকুৱা ফোন ছুইচ অফ হোৱাৰ কাৰণে এতিয়া আমি একো যোগাযোগ কৰিব পৰা নাই কাৰণে আমাক বেয়া লাগিছে। এতিয়া যিমান পাৰে সোনকালে আমাক লাগে চাওনা ভূমিজক। হয়, আচলতে আমি এটা কথা ক'ব লাগিব যে তেওঁলোকৰ ঘৰৰ চোতালত ইতিমধ্যে ওচৰ চুবুৰীয়া ভিৰ কৰিছে। মানে আমি এটা কথা ধাৰণা ল'ব লাগিব, আমি এটা কথা বুজি উঠিব লাগিব যে পুৰুলীয়া ভূমি ওৰফে বিকি যথেষ্ট অমায়িক আছিলে ল'ৰাজন। আমি মাকৰ ওচৰলৈ যাম। কি ক'ব আপুনি সমগ্ৰ ঘটনাটোৰ বিষয়ে? ঘটনাৰ বিষয়টো আমি একো নাজানো। কামলৈ গৈছে আৰু বোৱাৰী ক'লে কামলৈ গৈছে আৰু আমি মোবাইল চোবাইলত কথা নাপাতোঁ আৰু এটা জেগাৰ নামো নাজানো। তাকে বোৱাৰী আৰু ছোৱালীটোৱে কথা পাতে, আমিতো নাপাতোঁ আৰু নধৰোৱেই। হয়, আচলতে এটা হুককুল পৰিৱেশ বিৰাজ কৰি আছে তেওঁলোকৰ বাসগৃহত। ওচৰ চুবুৰীয়া বিভিন্ন লোক আহি পেলাই ইয়াত ভিৰ কৰিছেই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।